এটা জীয়াই থাকিবলৈ হলে শিক্ষা ভাষাৰ লগতে সংস্কৃতি খুব প্ৰয়োজন আছে। তো তেনে এক পৰিৱেশত আজি দলাইগাঁও মাছপাৰা যি যুৱ উন্নয়ন সমাজে উদ্যোক্তা বিশেষকৈ নীলিমা বাইদেউ আৰু আমাৰ বিজয় চৌধুৰীৰ লগতে আৰু এগৰাকী বাইদেউ আছে, তেওঁলোকক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এই বিশেষ মুহূৰ্তত তেওঁলোকে যি ধৰণৰ উদ্যোগ লৈ কণ কণ শিশুসকলৰ কাৰণে জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে যি প্ৰচেষ্টা লৈছে তাক আমি শলাগ ল'বই লাগিব। আগন্তুক দিনত আমিও আমাৰ এটা কোচ ৰাজবংশী যুৱ উন্নয়ন এটা সমাজ আছে, ছ'চাইটি আছে, তাৰ জৰিয়তে আমি চিৰাং জিলা আৰু বঙাইগাঁও জিলাৰ 10খন VCDC আৰু 10খন পঞ্চায়তত আমিও কোচ ৰাজবংশী যুৱ উন্নয়ন সমাজৰ ফালৰ পৰা আমি কৰ্মশালাৰ ব্যৱস্থা কৰাৰ কাৰণে আগবাঢ়িছোঁ। বাইদেউহঁতক আমি ধন্যবাদ জনাইছোঁ। আজিৰ তেওঁলোকে যি প্ৰচেষ্টা দেখুৱাইছে, সমূহ সমাজকৰ্মী ব্যক্তিসকলক বা যিসকল উদ্যোক্তা ব্যক্তি আছে তেওঁলোকক আগুৱাই আহি এই জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত সংস্কৃতিটোক জীয়াই ৰখাৰ ক্ষেত্ৰত সকলোৱে যেন আগভাগ লয়, তাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ আমি সহায় সহযোগ কৰিম। আৰু আগন্তুক দিনত সকলোৱে যাতে জাতিটোক জীয়াই ৰখাৰ ক্ষেত্ৰত আগবাঢ়ি আহে, এই কলা সংস্কৃতিসমূহ জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰে, তাৰ কাৰণে মই অনুৰোধ জনাম। আৰু লগতে আজিৰ এই যি অনুষ্ঠানটো, এই অনুষ্ঠানটোৰ সফল কামনা কৰিলোঁ। ইয়াত অংশগ্ৰহণ কৰা কণ কণ মৰমৰ ভাইটি ভণ্টিসকলক তেওঁলোকক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে এই কৰ্মশালাৰ জৰিয়তে আগুৱাই গৈ আগন্তুক দিনত ভাল শিল্পী হওক, আমাৰ জাতিটোৰ লগতে সমাজখনৰ বঙাইগাঁৱৰ অসমৰ নাম উজ্বলাই তোলক। আৰু প্ৰশিক্ষক আমাৰ যি প্ৰীতম কোচ ডাঙৰীয়া, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি এই দলাইগাঁও মাছপাৰাত যি মানে বিনামূলীয়া কৰ্মশালা হৈ আছিল কোচ ৰাজবংশী লোকনৃত্যৰ ওপৰত, আৰু ইয়াৰে উদ্যোক্তা আছিল এই দলাইগাঁৱৰে বিজয় ৰায়, নীলিমা ৰায়চৌধুৰী আৰু নিৰুপমা বৰ্মন। ইমি তিনিজনে তাৰমানে মিলিয়া এইখিনি আমাৰ হেৰিখিনি কৰিছিল, উদ্যোক্তাখিনি তিনিজনাই। আৰু যথেষ্ট মানুহ হৈছে মাছপাৰাৰ, মানে দলাইগাঁও মাছপাৰাৰ গোটাই মানে জাতি বুলি জনগোষ্ঠী বুলিয়ে নহয়, গোটাইখিনিয়ে আহিছে ইয়াতে। চব জনগোষ্ঠীৰে মানে বেটীগিলাক পঠাইছে আমাৰ লোকনৃত্য শিকিবা। আৰু নৃত্যই লোকনৃত্য বুলি নহয়, যিকোনো নৃত্যই হওক বা গানত কোনো জাতিভেদ নাই। গতিকে গোটাইখিনি আহিছে, সেই হিচাপে খুব আনন্দিত লাভ হৈছোঁ মই যে গোটাই মখাই যে এতিয়া আহি জইন হৈছে। আৰু ভাল লাগিছে আজি 7 দিনৰ ভিতৰত আমাৰ প্ৰীতম কোচে যিখিনি শিকাল, এই শিকাখিনি আমি যথেষ্ট বুলি নাভাবোঁ, কাৰণ 7 দিনত মানুহ এটা ইমানখিনি কৰিব নাপাৰে। তথাপিতো 7 দিনত যিমানখিনি কৰি ওলাইছে আমাৰ মানে আপীগিলাই, সেইটাও আমি মানে যথেষ্ট ধন্যবাদ দিব লাগিব, কাৰণ খুব আগ্ৰহেৰে কৰিছে। আৰু আগ্ৰহ থকাৰ কাৰণে 7 দিনত যথেষ্টখিনি শিকিছে। আৰু এই মানে শিকাখিনিৰে লৈ ইয়াত আমি আগন্তুক যি আমাৰ দেউল উৎসৱ আহি আছে, এই দেউল উৎসৱত নিশ্চয় আমি প্ৰদৰ্শন কৰিব পাৰিব আৰু এটা সাহস হ'ব। আৰু এনেকৈ ছোট কৰি যদি আমি কৰ্মশালাগিলা কৰোঁ, তেতিয়াহ'লে মানে আমাৰ মানুহগিলাৰ মানে বিশেষভাৱে ছোট চাহগিলাৰ একটা মানে একটা কি হ'ব, হাবিয়া হৈ আহিব আৰু মানে একটা সাহস বাঢ়িব। আৰু এই সাহসখিনিৰ কাৰণে আমি এইখিনি কাম কৰা হয়। আৰু বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ আমাৰ উদ্যোক্তাসকলক, যাতে আমি খুব সাহস কৰি এইখিনি কাম কৰিছে। গতিকে এইখিনি কৰাৰ কাৰণে আমাকো ধন্যবাদ জনাইছোঁ। আৰু আমাৰ প্ৰশিক্ষাৰ্থীখিনিকেও আমি ধন্যবাদ জনাইছোঁ, আমি খুব কম দিনৰ ভিতৰত যে এইখিনি শিকিব বাধ্য হৈছে। হয়, আমাৰ যিহেতু আমি একটা ৰাজবংশী জনগোষ্ঠী হয়, সেইটো দলাইগাঁৱতো বহুত আমাৰ ৰাজবংশী মানুহ আছে। আমিও ভাবিলোঁ যে ইয়াতে যদি একটা কৰ্মশালা দিয়া যায়, আমাৰ মানুহখিনিতো ওলাই আহিব, আমি চিনাকি হ'ম, আমি কিমান মানুহ ৰাজবংশী আছে। গতিকে মেইন হ'ল আমাৰ জাতিটো বাচি ৰাখিব লগা হ'লে আমাৰ কিছুটো মেইন লাগিব। সেইকাৰণে আমি বিজয়ৰ লগত আলোচনা কৰি ভাবিলোঁ আমি ইয়াতে যদি প্ৰীতম এটা ৱৰ্কশ্বপ দিয়া যায় কেনেকৈ হ'ব, ভাল হ'ব। যিহেতু ভিতৰত এটা আমাৰ গোটেইখিনি ৰাজবংশী মানুহ, কিন্তু আমাৰ কৃষ্টিখিনি অলপ পিছ পৰি আছে ইয়াতে। সেইকাৰণে হ'লেও আমি ইয়াতে এটা কৰ্মশালা দিওঁ, কৰ্মশালাৰ যোগেদি আমাৰ যিখিনি মানুহখিনি আছে ওলাই আহক, সেইটোখিনি বুজি পাওক, আৰু চবেই আমাৰ জানক আমি যি ৰাজবংশী মানুহ আমাৰ সাজপাৰটো কি, সেইখিনি প্ৰচাৰ কৰিবৰ কাৰণে আমি ইয়াতে বিনামূলীয়া এটা কৰ্মশালা পাতিলোঁ 7 দিনৰ কাৰণে। তো যথেষ্ট ভাল লাগিলে। আমাৰ বিজুদা আছে, আমাৰ বহুত নীলিমা বাইদেউ আছে, আৰু লগতে আমাৰ এই কি নাম আছিলে, নিৰুপমা বৰ্মন। তো ইহঁতে উদ্যোক্তা লৈ আমি গোটেইখিনি মিলি একেলগে কৰিলোঁ। তাৰমানে কিন্তু বস্তুখিনি যিখিনি হৈছে বহুত ভাল হৈছে। তো আমিও সন্তুষ্ট হৈছোঁ, ইমানখিনি মানুহ ওলাই আহিছে। আজি সৰু ছোৱালীখিনি লৈ আহিছে, লগতে মাখিনিও নাচিছে একেলগে। তো মানে ছোৱালীকো মাকক দুজনাকৈ শিকাব পাৰিছোঁ। তো গোটেইখিনি আগ্ৰহী হৈ আছে। কিন্তু এতিয়া আৰু দুদিনমান থাকিলে মানুহ এতিয়াহে বেছি হৈ আছে। প্ৰথম 2 দিন আমাৰ অলপ কম হৈছিল, যদিও পিছৰ ফালে মানুহখিনি বহুত হৈছে। মোটামুটি শতাধিক হৈছে আৰু মোটামুটি। বিনামূলীয়াকৈ আপোনালোকে 7 দিন কৰ্মশালা পাতিলে, তাৰে আজি অন্তিমটো দিন সফল সামৰণি, কেনেকুৱা পালে অভিজ্ঞতা?
ৰাইজৰ পৰা যথেষ্ট আমি সঁহাৰি পাইছোঁ আৰু ল'ৰা ছোৱালীৰ উৎসাহ খুবেই ভাল হৈ গ'ল। আজি আমাৰ অন্তিম দিন খুব ভালদৰে গ'ল, পাৰ হৈ গ'ল। আমি বহুতো ষ্টুডেণ্ট ল'ৰা ছোৱালী আছে, সিহঁতে ফিজ এটা লগালে সিহঁতে আহিব নোখোজে বা কৰিব নোখোজে। আমি সেইকাৰণে এইটো ল'ৰা ছোৱালীখিনিৰ সুবিধা বা আমাৰ গাঁৱৰ মানুহখিনিৰ সুবিধাৰ কাৰণে আমি বিনামূলীয়াকৈ কৰ্মশালা এখন পাতিলোঁ। আমি উদ্যোক্তাৰ ভিতৰত 3জন আছোঁ, নিৰুপমা বৰ্মন আৰু বিজয় ৰায় আৰু আমাৰ প্ৰীতম কোছাৰৰ লগত আলোচনা কৰি আমি বিনামূলীয়াকৈ এটা প্ৰশিক্ষণ আৰম্ভ কৰিলোঁ। যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজৰ পৰা আৰু ল'ৰা ছোৱালীৰ পৰা উৎসাহ দেখি পেলাই আমি খুব সফলতে আমি আজি সামৰণি মাৰিলোঁ। আগন্তুক দিনত কি ক'ব বিচাৰিব? আগন্তুক দিনত আমাৰ এই কোচ ৰাজবংশী জাতিখিনি আকৌ এনেকৈ উঠি আহক, ভৱিষ্যত ল'ৰা ছোৱালীখিনি আকৌ এনেকুৱা এটা ওপৰৰ হেৰিলৈকে যাওক। আমাৰ যেনেকৈ ঝুমুৰ বা বিহু নৃত্য যেনেকৈ আমাৰ হেৰিত ইষ্টাব্লিছ হৈছে, আমাৰ এই কোচ ৰাজবংশীৰ নৃত্যও আমাৰ ইষ্টাব্লিছ হওক, আমি তাকে কামনা কৰিলোঁ আৰু সেইটোৰে আমি প্ৰয়াস কৰি গৈ আছোঁ। এনেকৈ যদি মই 100জন উলিয়াওঁ আৰু তাৰে পৰা ক'ৰবাৰ পৰা 100জন উলিয়াওঁ, এনেকৈ নিশ্চয় এদিনাখন বহুত বৃহৎ এটা হৈ যাব। গতিকে এই সামান্যতম আমি প্ৰয়াসটোৱে আমি চেষ্টা কৰিছোঁ আৰু তাৰমানে এনেকৈ আহিছোঁ।